নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যদি আমাৰ চেনেলটো আজি প্ৰথমবাৰ ভিজিট কৰিছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। যেতিয়া আমি ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰিম আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব। আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখাম কেইটামান ভেকেঞ্চিজ আহিছে, পিয়নৰ ভেকেঞ্চি আৰু প্ৰচেছ চাৰ্ভাৰৰ ভেকেঞ্চি। সেই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকৰ এলিজিবিলিটি বেছি নালাগে। যদি আপোনালোকে ক্লাছ 8 পাছ অনৱাৰ্ডছ হ'লে এপ্লাই কৰি দিব পাৰিব। এই ভেকেঞ্চিকেইটা আহিছে চাউথ চালমাৰা মানকাছাৰ জুডিচিয়াৰীৰ ফালৰ পৰা। সকলো ডিটেইলছ মই আপোনালোকক দেখাই যাম। আপোনালোকে এলিজিবল আৰু ইণ্টাৰেষ্টেড হ'লে এপ্লাই কৰি দিব পাৰিব। সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন, ভেকেঞ্চি ফৰ দ্য পোষ্ট অফ গ্ৰেড 4 এডভাৰটাইজমেণ্ট 8 জুলাইত ওলাইছিলে। আৰু ইয়াতে 5টা পিয়নৰ ভেকেঞ্চি আছে আৰু এটা প্ৰচেছ চাৰ্ভাৰৰ ভেকেঞ্চি আছে। এই পোষ্টকেইটাৰ কাৰণে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে কৈছে প্ৰেছক্ৰাইব যোনখন ষ্টেণ্ডাৰ্ড ফৰ্ম থাকে আছাম গেজেট পাৰ্ট 9 ফৰ্ম, সেইখনত আপোনালোকৰ সকলো ছেল্ফ এটেষ্টেড কপিজ অফ টেষ্টিমনিয়েলছ, তাৰমানে এইজ প্ৰুফৰ ছাপৰ্টৰ কাৰণে আপোনালোকে ক্লাছ 10ৰ এডমিট কাৰ্ড বা মাৰ্কশ্বিটখন দিলে, এডুকেশ্যনেল কোৱালিফিকেশ্যন, পাছ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট কিবা আছে যে এইখিনিৰ লগতে 3খন ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ দি লগত আপোনালোকে গোটেই ফৰ্মখন ফিল কৰি পেলাই এইটো এড্ৰেছত আপোনালোকে পঠাই দিব লাগিব। ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ চাউথ চালমাৰা মানকাছাৰ। আৰু এতিয়া মই দেখাই গৈছোঁ এলিজিবিলিটি। ইয়াতে পিয়নৰ কাৰণে 5টা পোষ্ট আছে, আনৰিজাৰ্ভ কেটেগৰীত 3টা আছে, STPত এটা আছে, SCত এটা আছে আৰু 1 পোষ্ট ইজ ৰিজাৰ্ভ ফৰ ওমেন এজ পাৰ দ্য ৰুলছ। ইয়াতে স্কেল অফ পে উইথ গ্ৰেড পে থাকিব 12,000ৰ পৰা 37,500 প্লাছ গ্ৰেড পে কৈছে 3,900 আৰু কোৱালিফিকেশ্যন এণ্ড মিনিমাম ক্লাছ 8 পাছ হ'ব লাগিব আৰু 8, 9, 10, 11 আৰু 12তো যদি পঢ়ি আছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু যদি আপোনালোকে 12 পাছ বা বিয়ণ্ড 12 পাছ কৰিছে তেতিয়া আপোনালোকৰ কাৰণে কিন্তু এলিজিবিলিটি নহ'ব এই চাকৰিটো। তাৰপিছত নেক্সট যোনটো প্ৰচেছ চাৰ্ভাৰৰ এটা ভেকেঞ্চি আছে সেইটো আনৰিজাৰ্ভ কেটেগৰীত আছে। ইয়াতে 14,000ৰ পৰা 70,000 চেলাৰী কৈছে, গ্ৰেড পে 5,200 আৰু ইয়াত বিচাৰিছে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন উইথ নলেজ অফ এছামিজ লেংগুৱেজ, তাৰমানে যিকোনো বিষয়ত যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰি থৈছে, ইয়াত একো মাৰ্কছৰ কথা নাই, আপোনালোকে মিনিমাম 5 মাৰ্কটো পায়ো যদি গ্ৰেজুৱেশ্যন কৰি থৈছে আৰু লগতে অসমীয়া ভাষাটো জানে তেন্তে এই প্ৰচেছ চাৰ্ভাৰ পোষ্টটোৰ কাৰণে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। এপ্লাই কৰা মই প্ৰচেছটো ক'লোঁ, যোনটো আছাম গেজেট পাৰ্ট 9 ফৰ্ম আছে সেইখন ফিল কৰিব উইথ ব্লক লেটাৰ্ছ ইউজিং ব্লেক অৰ ব্লু পেন আৰু ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব, কালাৰ্ড ফটোগ্ৰাফ ইন দ্য স্পেচিফাইড বক্স এণ্ড ছাবমিট আনাডাৰ 2 পাছপৰ্ট চাইজ ফটোগ্ৰাফ উইথ দ্য এপ্লিকেশ্যন ফৰ্ম। তাৰমানে এখন আপোনালোকে তাত লগাই দিব লাগিব আৰু 2খন আপোনালোকে এনভেলপটোতে বাকী ডকুমেণ্টছৰ লগত ক্লিক কৰি পেলাই দি দিব লাগিব। লগতে আপোনালোকৰ কৈছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব লাগিব আৰু আপোনালোকে অসমৰ বাসিন্দা হ'ব লাগিব। সেইটো প্ৰুফৰ কাৰণে আপোনালোকে PRCখনো দিব লাগিব আৰু বাকী এইটো এড্ৰেছত পঠাই দিব যদি বাই পোষ্ট হয়। অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ চাউথ চালমাৰা মানকাছাৰ, ফেকামাৰী, পিন 783135, ডিষ্ট্ৰিক্ট চাউথ চালমাৰা মানকাছাৰ, আছাম। যেতিয়া আপোনালোকে এনভেলপটোত লিখি দিব কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে, পিয়ন পোষ্টটোৰ কাৰণে এপ্লাই কৰিছে নে প্ৰচেছ চাৰ্ভাৰৰ পোষ্টটোৰ কাৰণে এপ্লাই কৰিছে। আৰু এই পোষ্টটোৰ কাৰণে এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 8 তাৰিখ, 8 আগষ্টৰ ভিতৰত আপোনালোকে অফিচ আৱাৰ্ছৰ ভিতৰত এইখন তাতে গৈ পেলাই আপোনালোকে দিব লাগিব। 18 ইয়াৰ্ছ হৈছে মিনিমাম আৰু মেক্সিমাম 40 ইয়াৰ্ছলৈকে হ'ব এজ অফ 30 জুন 2025। 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন থাকিব ST SC কাৰণে, তাৰমানে তেখেতলোকে 45 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু বাকী আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে সেইখিনি আপোনালোকে দিব লাগিব, ফটোকপি কৰি পেলাই জেৰক্স কৰি পেলাই আৰু আপোনালোকৰ এটা ইমেইল এড্ৰেছ দিব, ভেলিড ইমেইল এড্ৰেছ আৰু ফোন নম্বৰ দিব য'ত তেখেতলোকে সকলো কৰস্পণ্ডেঞ্চবিলাক কৰিব। আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় এই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। ইয়াতে কৈছে লিষ্ট অফ এলিজিবল কেণ্ডিডেটছ উইল বি কল ফৰ ৰিটেন ইণ্টাৰভিউ আৰু ভাইভা। ৰিটাৰ্ণ ইণ্টাৰভিউটো একচুৱেলি প্ৰচেছ চাৰ্ভাৰ পোষ্টটোৰ কাৰণে হ'ব আৰু এইখিনি কাক কাক শ্বৰ্টলিষ্ট কৰিছে এইটো যোনটো অফিচিয়েল ৱেবছাইট হয় চাউথ চালমাৰা dccode.gov.in, এইটোতে আপোনালোকৰ আহি যাব। আপোনালোকে সেইকাৰণে মাজে মাজে ৱেবছাইটখন খুলি চাই থাকিব। লিংকটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম আৰু লগতে কৈছোঁৱে মই ভেলিড ইমেইল ID আৰু এটা ফোন নম্বৰ আপোনালোকে দিব। যদি কিবা থাকে তেখেতলোকে ফোন মেইল কৰি দিব বা হোৱাটছএপ কৰি দিব। আৰু এইটো এপ্লাই কৰা যোনটো লাষ্ট ডেট হ'ব ভেকেঞ্চিকেইটাৰ সেইটো হৈছে 8 তাৰিখ।
আগষ্টৰ ভিতৰত আপোনালোকে এপ্লাই কৰি দিব পাৰিব যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় এইটো এটা ভাল অপৰচুনিটি হয় কাৰণ ইয়াতে বেছি কোৱালিফিকেশ্যন বিচৰা নাই অনলি চিম্পল গ্ৰেজুৱেট বা ক্লাছ 8 পাছ হ'লে আপোনালোকে পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব চ' এইটো আপোনালোকে এপ্লাই কৰি দিব ইয়াতে কোনো এপ্লিকেশ্যন ফিজো দিব নালাগে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু হাইপ এটাও কৰি দিব আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতো শ্বেয়াৰ কৰি দিব কোনোবা যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেখেতলোকে পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব